Today we have reached in a place called Sandobi, which is 64 kilometers from Guwahati, and it is very nice place. আমি এতিয়া চান্দবি লেকৰে গৈ আছো। চান্দবি কিমান গুৱাহাটীৰ পৰা 68 কিলোমিটাৰ আৰু মিৰ্জাৰ পৰা 32 কিলোমিটাৰ ন। আমি চান্দবি আহোঁতে যেটো ৰিজৰ্টলৈকে আহিছিলোঁ তাৰ নামটো চান্দবি সাইলেণ্ট জোন কেম্প। ইয়াৰ পৰিৱেশটো অতি সুন্দৰ। মই আপোনালোকক ইয়াৰ পৰিৱেশটো এবাৰ দেখাই ল'ব খুজিছোঁ। তেজপুৰৰ এজন যুৱক ৰাজা, তেওঁ এই ৰিজৰ্টটো গঢ়ি তুলিছে আৰু তেওঁ 2012 চনৰ পৰাই এই অঞ্চলত আছে আৰু তেওঁ লাহে লাহে এই ৰিজৰ্টটোৰ কাৰণে ৰিজৰ্টটো গঢ়ি তুলিছে আৰু ইয়াতে সকলোখিনি খাদ্য ফ্ৰেছ বনাই দিয়া হয় আৰু সেইটো কাৰণে তেওঁ যিমানখিনি পাৰে চেষ্টা কৰি আছে। যিসকল লোকে ইয়াতে আহিব পাৰে তেওঁলোকে আগতীয়াকৈ যোগাযোগ কৰিব পাৰে, তাৰ কাৰণে ফোন নাম্বাৰ দিয়া আছে। অৱশ্যে এটা কথা, ইয়াতে যিহেতু নেটৱৰ্কৰ অলপ সমস্যা আছে, তেখেতসকলে SMS দি পেলাই আগতীয়াকৈ যোগাযোগ কৰিব পাৰে। এটা অতি পৰিষ্কাৰ এটা পাকঘৰ আছে, য'ত নেকি স্বাস্থ্যসন্মত খানা বনাই দিয়া হয় আৰু যিসকল লোকে ইয়াতে আহে তেওঁলোকে অৰ্ডাৰ দি ইয়াৰ যিখিনি স্থানীয় অঞ্চল আছে তালৈকে গৈ তাৰে সুবিধা ল'ব পাৰে। যিসকল লোকে ইয়াতে নৈশ যাপন কৰিব পাৰে তেওঁলোকৰ কাৰণে এনেকুৱা টেণ্টৰ ব্যৱস্থা আছে। এটা টেম্পত 4জনকৈ থাকে, 1000 টকা জনে প্ৰতি আৰু খাদ্যটো অতিৰিক্ত দিব লাগে খাদ্যৰ বাবে। আমি এতিয়া আহিছোঁ চান্দবিৰ ভিতৰৰ এখন গাঁৱত, য'ত প্ৰাকৃতিক দৃশ্য অতি অপূৰ্ব। ইয়াতে এই যিটো নিজৰা আছে, নিজৰাটো ইয়াৰ সৌন্দৰ্য খুব বৃদ্ধি পাইছে আৰু সকলো টুৰিষ্টক মই অনুৰোধ কৰিছোঁ তেখেতসকলে যাতে এই অঞ্চললৈকে আহি চাই যায়।